নমস্কাৰ নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক মই দিগন্তই জনাইছোঁ স্বাগতম আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পশ্চিম যোৰহাটৰ লহপহীয়া চাহ বাগিচাৰ খেলপথাৰত আৰু এই খেলপথাৰতে আজি এখন বিশেষ ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। মই মোৰ সতীৰ্থক ইয়াৰ সামগ্ৰিক দৃশ্য যি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পদ্মভূষণ প্ৰয়াত তৰুণ গগৈদেৱৰ স্মৃতিত ৰাজ্যিক ভিত্তিত ইয়াত এখন ফুটবল খেল অনুষ্ঠিত কৰা হৈছে। মই মোৰ সতীৰ্থক মই আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে এই খেলখনৰ যিসকল কাণ্ডাৰী ইতিমধ্যে এই কাণ্ডাৰীসকল একেটা ফ্ৰেমত ইতিমধ্যে ৰৈ আছে, মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। লগতে খেলখনৰ যি উদ্যোক্তা আছে উদ্যোক্তাসকলৰ পৰা মই তেওঁলোকৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম। আজি এখন আটক ধুনীয়া খেল ইতিমধ্যে অনুষ্ঠিত হৈ আছে। ইয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পদ্মভূষণ তৰুণ গগৈদেৱৰ স্মৃতিত এইখন খেল অনুষ্ঠিত কৰা হৈছে। কি ক'ব? আমি লহপহীয়া চাহ বাগিচাৰ আমাৰ সমস্ত ৰাইজ লগতে আমাৰ অঞ্চলৰ ৰাইজৰ সহযোগত লগতে আমাৰ উদযাপন সমিতিৰ অক্লান্ত প্ৰচেষ্টাত আমি আজি খেলখন আয়োজন কৰিবলৈ আমি সক্ষম হৈছোঁ। বিশেষকৈ আজি খেলখনত আমাৰ ছটাই চাহ বাগিচা বনাম চাংছ চাহ বাগিচাৰ দুই দলৰ মাজতে খেলখন ফাইনেল অনুষ্ঠিত কৰা হৈছে। আমি সঁচাকৈ আনন্দিত হৈছোঁ। আমাৰ প্ৰয়াত তৰুণ গগৈ ছাৰৰ স্মৃতিত আজি খেলখন আমাৰ লহপহীয়া চাহ বাগিচাৰ শ্ৰমিক ৰাইজ যুৱবৃন্দসকলৰ প্ৰচেষ্টাত খেলখন আয়োজন কৰিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অঞ্চলৰ সকলো ৰাইজে খেলখন উপভোগ কৰি ভাল পাইছে। আমি আশা ৰাখিছোঁ খেলখন এতিয়া আমাৰ হাফ টাইম হৈছে, ইয়াৰ পিছত আমাৰ খেলখন হ'ব চূড়ান্ত খেলখন। আমি দুই দলে ভাল খেলি আছে, আমি আশা কৰিছোঁ দুই দলে ইয়াতকৈ ভাল খেলিব বুলি। আচলতে চাহ বাগিচাৰ এই খেলবিলাকে আচলতে ৰাজ্যিক পৰ্যায়ত হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলক বা খেলুৱৈসকলক আগবঢ়াই নিয়াৰ এক বিশেষ ভূমিকা গ্ৰহণ কৰে। কি ক'ব এই ক্ষেত্ৰত? বিশেষকৈ আমাৰ চাহ জনগোষ্ঠীৰ মাজত প্ৰতিভাসম্পন্ন বহুত যথেষ্ট খেলুৱৈ আছে। উপযুক্ত স্থানৰ অভাৱত আমাৰ খেলুৱৈক নিজৰ প্ৰতিভা বিকাশ কৰাত তেওঁলোকে বিফল হৈছে। গতিকে আমি এনেকুৱা মঞ্চ থাকিলে নিশ্চয় আমাৰ খেলুৱৈসকল তেওঁলোকৰ যিখন সুপ্ত প্ৰতিভা জাগ্ৰত হোৱাৰ আমাৰ এটা থল থাকে। গতিকে আমি আশা কৰোঁ চৰকাৰো এইখিনি আমাৰ পিছপৰা অঞ্চলবিলাক তেওঁলোকে আন্তঃগাঁথনিৰ বাবে তেওঁলোকে ব্যৱস্থা ল'ব লাগে। নিশ্চয় আমাৰ চৰকাৰৰ ফালৰ পৰা সুবিধা হ'লে আমাৰ খেলুৱৈসকলে আগবাঢ়ি আহিব। আৰু বিশেষকৈ চাহ জনগোষ্ঠীৰ মাজত ফুটবল হৈছে জনপ্ৰিয় খেল আৰু আমি বিশেষকৈ আমাৰ দৰ্শকৰ আমি সমৰ্থন যথেষ্ট পাওঁ আৰু আমাৰ চাহ জনগোষ্ঠীৰ মাজত যথেষ্ট আমাৰ ফুটবল খেলুৱৈ আছে। আৰু আজি ক'ব গ'লে আমাৰ ৰাজ্যিক পৰ্যায় হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ চাহজনীৰ মাজত খেলিবলৈ আমি সক্ষম হৈছোঁ। হয়, ধন্যবাদ জনাইছোঁ। তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে এইবিলাক খেলে আচলতে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰে। মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। লগতে এই খেলখনতে আৰু কিছু সময়ৰ পিছত আহি উপস্থিত হ'ব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ সুযোগ্য সন্তান গৌৰৱ গগৈ ডাঙৰীয়া। লগতে তিতাবৰ সমষ্টিৰ বিধায়কো আহি ইতিমধ্যে উপস্থিত হ'ব। আমি ইয়াৰ সামগ্ৰিক দৃশ্য আমি সময়ে সময়ে দেখুৱাই যাম নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক। মই মোৰ সতীৰ্থক ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে আমাৰ ৰাষ্ট্ৰীয় সংগীত দিবৰ বাবে অনুৰোধ। চাহ বাগিচাৰ ৰাইজ আচ্ছা বিশেষজ্ঞসকল চামৰ্যসকল বিশেষজ্ঞসকল অঞ্চলৰ ৰাইজে আমি যথেষ্ট সঁহাৰি আৰু আমি প্ৰেৰণা পালোঁ। আমি এই মুহূৰ্তত আমি লহপহীয়া চাহ বাগিচাৰ সকলো ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ খেলৰ যি পৰম্পৰা আমি অব্যাহত ৰাখি আমাৰ যি বন্ধুত্ব সমন্বয়ৰ আমাৰ যি সেতু আমি অধিক কটকটীয়া আমি কৰিব লাগিব। আৰু আপোনালোক সকলোৰে মংগলৰ কাৰণে ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। বিশেষকৈ আমাৰ উদ্যোক্তাসকলে আমাৰ প্ৰয়াত আমাৰ অসমৰ 3বাৰকৈ মুখ্যমন্ত্ৰী 4বাৰকৈ তেখেতে একেৰাহে তিতাবৰ সমষ্টিক নেতৃত্ব দিছিলে তৰুণ গগৈ ছাৰ। তেখেতৰ স্মৃতিতে খেলখন হৈছে। তেখেতকো মই ইয়াৰ পৰাই প্ৰণিপাত জনাইছোঁ, য'তেই আছে তাৰ পৰা আমাক আশীষ দিয়ক আৰু অনাগত সময়ত তেখেতৰ যিবিলাক আধৰুৱা সপোন আছিলে আমি এই তেখেতৰ সপোন আমি পূৰাবৰ লক্ষ্যৰে আমি আগবাঢ়িছোঁ আৰু নিশ্চয় আমি এই ক্ষেত্ৰত আমি সফল হ'ম।